নমস্কাৰ মই প্লাবিতা ঠাকুৰ স্বয়ং মজিয়ালে আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমাৰ লগত উপস্থিত আছে সকলোৱে মৰমৰ আমাৰ অসমৰ গৌৰৱ ঋতিশা শৰ্মা ঋতিশাবা স্বাগতম জনাইছো আমাৰ স্বয়ং মজিয়ালে থ্যাংক ইউ কেতিয়া আহিলা মুম্বাইৰ পৰা মই মেৰ 27 তাৰিখে আহিছো মানে এই হেৰি মাজতে একেবাৰে পেণ্ডেমিকৰ মাজতে লকডাউন হৈ আছে তেও কাম নাই হোৱা আৰু লকডাউনৰ আগতে মুম্বাইত কিবা কাম চলি আছিল লকডাউনৰ আগতো বহুত প্ৰজেক্ট চলি আছিলে তাৰপিছতে মোৰ লকডাউনৰ আগত কৰা এটা গান আছিলে সেইটো গান লকডাউনৰ মাজত ৰিলিজ হৈছে এই হেৰিত গুস্তাখিয়া বুলি যিটো লাষ্ট হিন্দী গান আছিলে টাইমছৰ পৰা সেইটো এপ্ৰিলত ৰিলিজ হৈছে আৰু তাৰপিছত আৰু তাৰ আগত কৰা কিছুমান কাম এতিয়ালৈকে ৰিলিজ হোৱা নাই কিন্তু মই লকডাউনৰ মাজতে আকৌ এদিন কৰিলোঁ আকৌ এদিন নিজে লিখা সুৰ কৰা সেইটো গান কৰিলোঁ আৰু সেইটো এই লকডাউনটো কিন্তু ইউটিলাইজ কৰা হৈছে এনেকুৱা নহয় যে ইউটিলাইজ কৰা হোৱা নাই আমি দেখিছোঁ তুমি লকডাউনত মানে আমাৰ অসমলৈ আহিও এতিয়া নতুন প্ৰজেক্টত কাম কৰি আছা এতিয়া গানটো আমি শুনিছোঁ চবে বহুত ভাল পাইছে থেংক ইউ আৰু সেই গানটো মানে কি তুমি কলেজৰ লাইফৰ ওপৰত মানে বনাব বিচাৰিছিলা নহয় আকৌ এদিনটো আচলতে একজেক্টলি কলেজৰ লাইফৰ ওপৰত বুলি নহয় সেইটো আমি যিটো ভিডিঅ'টো হয় ভিডিঅ'টোৰ ষ্টৰি লাইনটো তেনেকৈ ৰাখিলোঁ সেই গানটোৰ মেইন মিনিংটো হৈছে আমি যে চবেই মানে এই লকডাউনৰ সময়ত যে চবেই নিজৰ নিজৰ ঘৰত বন্দী হৈ আছোঁ নিজৰ আত্মীয় স্বজন হওক নিজৰ ফ্ৰেণ্ডছ হওক কাকো লগ সেই সময়ত যিটো চবৰে মনৰ অনুভূতি সেইটোক লৈ পেলাই কৰা হৈছিলে মই মুম্বাইৰ ৰুমটোতে সদায় সোমাই থাকোঁ 3 মাহ কমপ্লিট এই মুম্বাইৰ ৰুমটোতে সোমাই থাকিছিলোঁ ক'তো যাব নোৱাৰোঁ তাততো ইয়াততো বাৰু অকণমান বহুত বেছি হৈ গৈছিলে সেইখিনি সময়ত আৰু এতিয়াও বেছি কিন্তু এতিয়া এটলিষ্ট অকণমান শিথিল কৰি দিছে তেতিয়া মানে পুৰা ফুল লকডাউন আছিল দোকান পোহাৰ বন্ধ চব্জি তব্জি পাবলৈও দিগদাৰ আমি তাৰমানে বহুত কষ্ট কৰি পেলাই তাৰমানে চব্জি এটা শেষ হ'লেও ঘৰত চাউলকণ শেষ হ'লেও বহুত কষ্ট কৰি আনিব লাগে তাৰমানে সেই সময়কণত যিটো আমাৰ ষ্ট্ৰাগল আছিলে ঘৰলৈ এনেকুৱা লাগিছিল যে আহিব নোৱাৰিমেই নেকি মানে 5খন ফ্লাইট কেঞ্চেল হৈছে মোৰ তাৰপিছত আহি পেলাই পাইছোঁহি সেই সময়খিনিত যিটো মনৰ ভাবিলোঁ আৰু ভাবি পেলাই সেইটোতেই বনালোঁ এইটো আকৌ এইটো প্ৰজেক্ট মানে তুমি কৰিছিলা ইয়াত এইটো গান কোনে সুৰ কৰিছে মই নিজে সুৰ কৰা নিজে লিখা প্ৰথমটো গানটোৰ ভিডিঅ'ৰ কনচেপ্ট মোৰ তাৰপিছত ভিডিঅ'ৰ চব এভৰি শ্বট ডিজাইনিং মানে কৰাও অলমষ্ট ময়ে গোটেইখিনি কৰা বুলি ক'ব পাৰি তাত কিন্তু মোক কিন্তু ভিডিঅ'টো কৰা নহ'লহেঁতেন ভিডিঅ'টো যদিহে কৌশিক নাথাকিলেহেঁতেন কৌশিকে তাৰমানে আমি একেলগে বহি পেলাই মানে শ্বটবোৰ চব ডিচাইড কৰি পেলাই বনোৱা হৈছে তাতে বহুতকেইটা ইম্পৰ্টেণ্ট শ্বট আছিলে যিকেইটা কমপ্লিটলি মই ডিজাইন কৰা আছিলে আৰু বাকীবোৰ আমি মিলি ডিচাইড কৰিছোঁ আৰু ডিৰেকশ্যন সিয়ে মই মিলি পেলাই কৰিলোঁ তাৰমানে চবেই মিলি কৰা নিচিনা হ'ল আৰু কাকুৱে হেল্প কৰিলে আমাক কেমেৰা আৰু এডিটিঙত তেনেকৈ মিলি কৰা হ'ল তাত তুমিও তাত এক্টিং কৰিছা সেইটো বহুত ধুনীয়া হৈছে চবে মানে গানটো চবৰে মুখত শুনিছে যে গানটো বহুত ধুনীয়া হৈছে খালি মই গানটোত মোৰ ভাল এইটো কথাতে লাগিলে যে আমি যিটো অডিঅ' ডিপাৰ্টমেণ্টটোত তাৰমানে আমাৰ অসমৰ হয়তো ৰাইজে চিনি নাপাব কিন্তু যিহেতু আমি মানে কি হয় এটা গান এটা শুনো গানটোৰ পিছত বহুতখিনি মানুহ লুকাই থাকে সিমানখিনি মানুহৰ আমি চবৰে নামবোৰ নাজানো আৰু চবৰে কথা গম নাপাওঁ কিন্তু মানে আমাৰ বলিউডত এতিয়া তাৰমানে খুব মানে এষ্টাব্লিছড আৰু দুজন মিউজিচিয়ান এজন চমুশীল গীটাৰিষ্ট হয় আৰু এজন শ্ৰীৰাম সম্পত তেওঁ বাঁহীবাদক তেওঁলোকে মানে বহুত ভাল আইকনিক গান তাৰমানে তেওঁলোকে বজাইছে বহুত ডাঙৰ প্ৰজেক্ট কৰিছে আৰু বহুত মানে ডাঙৰ ছিংগাৰৰ লগত তেওঁলোকে বাদ্য সংগত কৰিছে তেওঁলোক দুজনে মোৰ এই প্ৰজেক্টটোত থকাৰ কাৰণে মানে মোৰ বেছি মানে বহুত মানে সেইটো মোৰ কাৰণে ভাল লগা কথা তাৰমানে লগতে ভাইটি অৰবিন্দ সি গোটেই গানটোৰ মানে হেৰিটো ট্ৰেকটো ডিজাইন কৰিলে আমাৰ অসমৰ সন্তান পংকজ বৰা তেখেতৰ কিন্তু মুম্বাইত বহুত ডাঙৰ ষ্টুডিঅ' আছে তাৰমানে তেওঁৰ ষ্টুডিঅ'টো নিঅ' চাউণ্ড মানে ফেমাছ আৰু যথেষ্ট বিজি ষ্টুডিঅ' তাত তেওঁ মোৰ গানটো মিক্স মাষ্টাৰ কৰাটো মোৰ কাৰণে সৌভাগ্যৰ কথা তাৰমানে যদিও তেওঁ অসমৰ তথাপি তাৰমানে তেওঁ গৌৰৱ হৈ থাকে বহুত ব্যস্ত তাৰমানে তেনেকুৱা আৰু সেইকাৰণে মোৰ গানটোত তাৰমানে বহুত হেল্প কৰিলে চবে সেইটো ভাল লাগিলে গানটো এনেই অকণমান গুণগুণাই দিবা
এতিয়া মই উকুলেলেখন লৈ পেলাই গানটো টিউন কৰিছিলোঁ আৰু এতিয়াও উকুলেলেখন লৈ পেলাই গাম চবৰ কাৰণে Thank you. তুমি যোৱা বছৰৰ পৰা জুবিনদাৰ লগত প্ৰগ্ৰেম কৰা নাই আমি ভৱিষ্যতে দেখিম নি জুবিনদাৰ লগত একেটা মঞ্চতে আকৌ পৰিৱেশন কৰা সংগীত এইটো এটা টাফ কুৱেশ্যন আৰু সেইটো বহুত মানুহে সোধে মই ডেইলি মেছেজ পোৱাৰ নিচিনা আৰু মোৰ সেইটো খুব ভাল লগা সময় আছিল আচলতে জুবিনদাৰ লগত যিকেইটা বছৰ কৰি 2016, 17, 18 3 বছৰ জুবিনদাৰ লগত কৰা হ'ল আৰু 3 বছৰ সময়খিনি খুব ভাল লগা সময় আছিলে আৰু বহুত শিকিলোঁ সঁচা কথা ক'বলৈ গ'লে সেই সময়খিনি চাগে চবতছে বেছি লাৰ্ণিং পিৰিয়ড আছিলে মোৰ অসমৰ গোটেই কেৰিয়াৰটোত আৰু বহুত শিকিলোঁ কিন্তু শিকাৰ পিছত কিন্তু মই যেতিয়া মই মুম্বাই শ্বিফ্ট হ'লোঁ মই কণ্টিনিউ জুবিনদাৰ লগত মই শ্ব' নকৰা হোৱাৰ ৰিজনটো তাৰমানে বহুত মানুহে সুধি থাকে দেই বহুতে সুধি থাকে আৰু বহুতে বহুত ধৰণেৰে কয় কিবা আমাৰ কিবা কিবি হ'ল কিবা মনোমালিন ঘটিলে কোনো কথা নাই মই চবকে ক্লিয়াৰ কৰি দিব বিচাৰোঁ কোনো তেনেকুৱা কথা নাই মই মুম্বাই প্ৰথম যেতিয়া যোৱাৰ কথা ভাবিছোঁ তেতিয়া মই জুবিনদাক কৈছোঁ 2018ৰ বিহুৰ সময়ত আৰু বিহুৰ অনুষ্ঠান ঠিক প্ৰগ্ৰেম কৰি আছিলা 18লৈকে কৰি আছোঁ আৰু 18ৰ বিহুৰ সময়ৰ মাজতে তাৰমানে মই সেইটো ডিচাইড কৰিছোঁ বহুত আগৰ পৰা যদিও ভাবি আছিলোঁ কিন্তু ডিচাইড কৰিব পৰা নাছিলোঁ যেতিয়া ডিচাইড কৰিছোঁ কৰোঁতে তেতিয়া মই জুবিনদাক গলিদা বুলি মাতোঁ মই গলিদাক কৈছোঁ যে মই যাব বিচাৰোঁ মই মুম্বাইলৈ কৈছোঁ যে শিকাটো একো বেয়া কথা নহয় শিকিব বিচাৰ যদি তই যা কি শিকিব বিচাৰ কেনেকৈ শিকিব বিচাৰ সেইখিনি মানে কৈ দে ময়ো হেল্প কৰি দিম আৰু মই তেনেকৈ গৈছোঁ তেতিয়া মই অলপ দিন মানে খুব বেছি 6 মাহমান থাকিম বুলি ভাবি পেলাই গৈছিলোঁ প্ৰথম আৰম্ভণিতে ইনিচিয়েলি কিন্তু তাৰপিছত মোৰ তাত গৈ পেলাই কিবা এটা মই নিজকে বেলেগ ৰূপত বিচাৰি পালোঁ সঁচা কথা ক'বলৈ গ'লে যিটো মোৰ ইয়াত প্ৰব্লেম হৈ আছিলে তাৰমানে ইয়াত বুলি নহয় মই জুবিনদাৰ লগত যেতিয়া প্ৰগ্ৰেম কৰোঁ জুবিনদাৰ লগত প্ৰগ্ৰেম নকৰাৰ মেইন ৰিজনটো কৈছোঁ এতিয়া মই অকণ কথাবোৰ দীঘলীয়া হৈ যায় তাৰ কাৰণে প্লিজ পাব্লিক হয় মানে হেৰি হয় যেতিয়া জুবিনদাই যিবোৰ গানবোৰ যেতিয়া গানবোৰ গাওঁতে চবেই জানে আমাৰ অসমৰ মানুহে যে তেওঁ খুব হাই পিচ হয় তেওঁৰ পিচটো খুব হাই হয় আৰু মোৰ যিটো মোৰ পিচটো ইমান হাই নহয় মই মিড ল' এইকেইটা পিচত গোৱা ছিংগাৰ হয় আৰু অসমৰ বহুত আমাৰ নৰ্মেল যিখিনি পাব্লিক থাকে না নৰ্মেল পাব্লিকখিনিয়ে বহুতে নাজানে বহুতে ভাবে যে হাইত গাব পাৰিলেহে ভাল ছিংগাৰ হাইত গাব নোৱাৰিলে ভাল ছিংগাৰ নহয় আপোনালোকৰ মাজত জ্বলন্ত উদাহৰণ আছে পাপনদাই বহুত ল' গায় ট্ৰাষ্ট মি অন দিছ পাপনদাই এজনী ছোৱালীতকৈও ল' ভইচত গাব পাৰে ছোৱালীৰ মানুহৰ যিটো ভোকেল ৰেঞ্জ থাকে সেইটো ল'ৰাতকৈ কম থাকে এনেও তলত থাকে ল'ৰাবোৰে ছোৱালীতকৈ বেছি হাই পিচ থাকে তাহাঁতৰ ভইচবোৰ তেনেকৈয়ে ডিজাইন থাকে জন্মৰ পৰাই আৰু কিন্তু পাপনদাৰ ভইচটো তাৰমানে পাপনদাই ইমান ল' পিচত গাব পাৰে ছোৱালী এজনীৰ কাৰণে সেইটো চেলেঞ্জিং স্কেল হ'ব পাৰে এটেম্প কৰিবলৈ তো এনেকুৱা নহয় কথাটো জুবিনদাৰ স্কেলটোৱে হাই তেওঁৰ লগত মোৰতো নিমিলে তাৰমানে মই সদায় ষ্ট্ৰাগল কৰিব লাগে আৰু ষ্ট্ৰাগল কৰি 2018ৰ বিহুখিনি মই নিজৰ বিহু প্ৰগ্ৰেমবোৰ আমি এনি টাইম চবতে উপলব্ধ এতিয়া ইউটিউবতো চালে চব 2016ৰ পৰা চব প্ৰগ্ৰেমেই দেখা পায় তেতিয়াৰ পৰা চালে আপোনালোকে যদি ভালকৈ ন'টিছ কৰে মোৰ 2018লৈ অলপমান 2016তকৈ ছিংগিংটো বেটাৰ হৈছিলে কিন্তু বেটাৰ হ'লেও মই ছেটিছফাই হোৱা নাছিলোঁ
কাৰণ মোৰ ভইচটো মই আগৰ পৰা সৰুৰে পৰা যিটো মোৰ ভইচ আছিল সেই ভইচটো মই পোৱা নাছিলোঁ জুবিন দাৰ লগত গাওঁতে কাহি না কাহি এনেকুৱা হৈছিল যেন মই মানে কিবা এটা কম হৈছে তাৰমানে মোৰ ভইচটো মই যেনেকুৱা বিচাৰিছোঁ তেনেকুৱা পোৱা নাই সদায় নিজক যেতিয়া টিভিত দেখোঁ দেখিলে মই মানে খুব ডিছএপইণ্ট হওঁ আৰু সেই ডিছএপইণ্টমেণ্টটো মোৰ 3 বছৰ থাকিল তাৰমানে মই খুব ষ্ট্ৰাগল কৰিলোঁ ভাল গাবলৈ কাৰণে জুবিন দাৰ লগত যদিও বা বহুতে সেইটো মোৰ কথাটোত এগ্ৰী নকৰিব হয়তো চবে বহুতে ক'ব যে নাই তাই ঠিকেই গাইছিলে ভালেই গাইছিলে আৰু সেইটো কাৰণে মই খুব মানে সুখী যে মোক যে ৰাইজে ইমান ভাল পালে মোক ৰাইজে ইমান তেনেকুৱা মেছেজ দিয়ে যে জুবিন দাৰ লগত আমাৰ তোমাকহে চবতছে ভাল লাগে দেখি মই তাৰ কাৰণে মানে এই চেগতে মই ধন্যবাদ দিওঁ যে চবে মোক ইমান মৰম দিলে কিন্তু মই কোনোবাখিনিত চবৰ নিজৰ চেল্ফ ছেটিছফেকশ্যন এটা থাকে তো সেইটো মই পোৱা নাছিলোঁ নোপোৱাৰ কাৰণে যেতিয়া মই মুম্বাই গ'লোঁ তেতিয়া মোৰ ভইচটোৰ ওপৰত মই তাত গৈ ট্ৰেইনিং ল'লোগৈ আৰু মোক পূৰা ভইচৰ ওপৰত কাম কৰিলোঁ কৰাৰ পিছত মোৰ ভইচটো মই বহুত কষ্ট কৰি 2 বছৰ 2.5 বছৰ এটা পৰ্যায়লৈ মই আনিব পাৰিলোগৈ আৰু সেইটো পৰ্যায়লৈ আনিবলৈ কাৰণে মোক সময় লাগিছে আৰু এতিয়াও চেষ্টা কৰি আছোঁ সেইকাৰণে মানে মই নাজানো যে ইন ফিউচাৰ আকৌ মই একেটা ষ্টেজত জুবিন দাৰ লগত এনেকৈ যেনেকৈ আগতে কৰিছিলোঁ তেনেকৈ কৰিম নে নকৰিম কিন্তু ডেফিনেটলি গামটো কেতিয়াবা ডেফিনেটলি গাম মানে যদি সময় সুবিধা যেতিয়াই পাওঁ মই গৈ পেলাই সোমাই দিমগৈ জুবিন দাৰ ষ্টেজত এটা হ'লেও গান গাম যিটো কি মোৰ সদায় তাৰ লগত গান গোৱাৰ জুবিন দাৰ লগত প্ৰগ্ৰেম কৰিব পৰাটো চবৰে ড্ৰিম সেই সময়খিনি যিখিনি সময় মই জুবিন দাৰ লগত ষ্টেজত একেলগে থাকোঁ সেইখিনি সময় মানে মোৰ লাইফৰ বহুত প্ৰাউড ফিল কৰোঁ আৰু লগতে মোৰ লাইফৰ বেষ্ট সময় হয় মানে সেইখিনি সময় তো মই সেইটো কেতিয়াও মিছ কৰিব নিবিচাৰোঁ যেতিয়াই মই চান্স পাম মই তেতিয়াই যাম খালি ফুল ফ্লেজেডকৈ একদম কমপ্লিট বিহু প্ৰগ্ৰেম কৰিব পাৰিম নে নোৱাৰিম আকৌ সেইটো মই নাজানো সেইটো এই মুহূৰ্তত মই নাজানো কাৰণ মোৰ ভইচটো এতিয়া আৰু ল' পিচ হৈ গ'ল আগতকৈ তাৰমানে এই 2 বছৰত মই মুম্বাইত যি 2 বছৰ থাকিলোঁ 2 বছৰত মই মানে ৰেৱাজ কৰি বা মোৰ ভইচৰ ওপৰত কাম কৰি মোৰ ভইচৰ যিটো একচুৱেল ৰেঞ্জ সেইটোলৈ মই আহিলোঁ তাৰমানে এতিয়া আৰু দিগদাৰ হ'ব মোৰ জুবিন দাৰ লগত মেটচ আপ কৰিবলৈ তো নাজানো সেইটো কাৰণে জুবিন দাৰ লগত কিবা এনেই এলবামত কাম কৰিবানে নে কৰাৰটো হেঁপাহ আছেই মই মানে ইনফেক্ট মই এতিয়া নিজৰ কম্পজিশ্যনো কৰি আছোঁ কেইটামান আৰু এটা প্ৰজেক্টৰ কাম চলি আছে সেইটো মোৰ নহয় বাৰু বেলেগৰ হয় কিন্তু মানে সেইকেইটাত আমি যদি পাৰোঁ তেতিয়াহ'লে যদি জুবিন দাৰো ভাল লাগে গীতকেইটা তেতিয়াহ'লে ডেফিনেটলি গোৱা হ'ব আৰু মানে আমাৰতো প্লেন আছে মোৰতো সদায়ে মই জুবিন দাৰ লগত মোৰ লাইফৰ চব গানেই যদি মই জুবিন দাৰ লগত ডুৱেট গাব পাওঁ সেইটোৱে মই ভাল পাম তুমি মুম্বাইলৈ গৈ পেলাই আকৌ একদম 0 পৰা ষ্টাৰ্ট কৰিব লগা হৈছিলে একদম 0 পৰা ষ্টাৰ্ট কৰিছোঁ একদম 0 পৰা তাততো কোনেও চিনি নাপায় ক'ত ইয়াতো চিনি নাপায় কিন্তু তাততো আৰুৱে মানে তাততো কোনো হেৰি নাই কিন্তু তাত থকা যিখিনি অসমীয়াখিনি আছিলে সেইখিনিয়ে বহুত হেল্প কৰিছে স্পেচিয়েলি মানে একদম যদি মই প্ৰথম নামটো ল'ব লাগে তেতিয়াহ'লে প্ৰথম নামটো ডেফিনেটলি উইদাউট এনি ডাউট অনুৰাগ শইকীয়া হ'ব কাৰণ অনুৰাগ দা নহ'লে মই মানে মুম্বাইয়ে যোৱা নহ'লহেঁতেন মই সেই মানে সাহসখন গোটাবই নোৱাৰিলোহেঁতেন মুম্বাই যে যাব পাৰোঁ বুলি সেইটোৱে গোটাব নোৱাৰিলোহেঁতেন কিন্তু তেওঁ মানে সেইটো দিলে উইল পাৱাৰটো দিলে যে নাই ইউ কেন ডু ইট আৰু যোৱাৰ পিছতো প্ৰথম ব্ৰেক তেওঁৱে দিছে বুলি ক'ব পাৰি তেওঁলোকত তুমি প্ৰথমতে কোনটো গান গাইছিলা ফাৰ্ষ্ট গান মই মুম্বাই যোৱাৰ পিছত 3 মাহৰ ভিতৰত মোৰ এটা গান ফাইনেল হৈছে সেইটো হৈছে তোমাওগেটো টাইমছৰ পৰা ৰিলিজ হৈছিলে আপোনালোকৰ হয়তো বহুতে শুনিছে কিন্তু হয়তো গম নাপায় যে সেইটো গানত মই গাইছোঁ এতিয়া সেই গানটোত তাৰমানে সঞ্জিদা শ্বেখ আৰু আমিৰ আলী আছিলে তেওঁলোক মানে পপুলাৰ ফেচ আৰু মানে আমাৰ মানুহে দেখিলে আমি এইখন চিৰিয়েল দেখিছিলোঁ আমুকটো দেখিছিলোঁ তো তেনেকুৱা মানে নামটোৱে সৈতে গম নাপালেও মানুহ একদম ফেমিলিয়াৰ ফেচ হয় আৰু তেওঁলোকৰ পপুলাৰিটিটো ইমান বেছি গানটো সেইটোৱেদিও আগবাঢ়ি গুচি গ'ল আৰু গানটো বহুত হিট হ'ল তাৰমানে আমি ভাবিব পৰা নাছিলোঁ 3 দিনলৈকে ইউটিউবত ৰিলিজ হোৱাৰ পিছত 3 দিনলৈকে কণ্টিনিউ সেই গানটো মানে টপ 10ৰ ভিতৰত আছিলে ইউটিউবত ট্ৰেণ্ডিং হৈ আছিলে সেইটো মোৰ কাৰণে বহুত ডাঙৰ কথা মানে মুম্বাই গৈ 3 মাহৰ ভিতৰত সেইটো তাৰপিছত 4 নম্বৰ মাহটোত মই হেৰি কৰিছোঁ MTV আনপ্লাগ কৰিছোঁ MTV আনপ্লাগ সৰুৰে পৰা দেখি আহিছোঁ MTV আনপ্লাগত মানে গাবলৈ পোৱাটো সেইটো বহুত ডাঙৰ কথা আৰু তাকো গাইছোঁ কাৰ লগত সোনু নিগমৰ লগত মানে আৰু কি লাগে সোনু নিগমৰ লগত MTV আনপ্লাগৰ কমপ্লিট এটা এপিছ'ড 6টা গান তাক সেইটো এটা মানে মুম্বাই যোৱাৰ 4 নম্বৰ মাহটোৰ পৰা ষ্টাৰ্ট হৈছে হৈ পেলাই আমি 5 নম্বৰ মাহ এক মাহ পূৰা চলিছে আৰু সেইটো কৰিছোঁ কৰাৰ পিছত আমাৰ মন্টি শৰ্মা তেওঁ ব্লেক সাৱৰিয়া এইবোৰৰ মিউজিক ডিৰেক্টৰ আছিলে হম দিল্লী চুকে সনম দেৱদাস এইবোৰ চিনেমাৰ তেওঁ
মিউজিক প্ৰডিউচাৰ আছিলে মানে গানবোৰ যোনে প্ৰডিউচ কৰে বেকগ্ৰাউণ্ড মিউজিক যোনে কৰে তেওঁ কৰিছিলে সংগীত বিভাগত তাৰপিছত তেওঁৰ লগত মই এজ এন এছিষ্টেণ্ট সোমালোঁ তাৰপিছতে 1 বছৰ মই তেওঁৰ লগত কাম কৰিলোঁ বহুত শিকিবলৈ পালোঁ সেই 1 বছৰ মানে মোৰ কাৰণে এভৰিডে ৰেকৰ্ডিং এভৰিডে আমাৰ অসমত থাকোঁতে এভৰিডে ৰেকৰ্ডিং কেতিয়াও কৰা নাছিলোঁ তাত গৈ মই এভৰিডে ৰেকৰ্ডিং কৰিছোঁ কৰোঁতে মানে ভইচটোত ইম্প্ৰুভমেণ্টটো নিজেই গম পোৱা যায় তাৰপিছতে মই নাজানো মোৰ কিমান ইম্প্ৰুভ হ'ল কিন্তু মই আগতে যিখিনি ষ্ট্ৰাগল হৈ আছিল সেই ষ্ট্ৰাগলখিনিৰ পৰা অলপ ওলাব পাৰিম নিজে অলপ ছেটিছফেকশ্যন হৈ যায় মই এটলিষ্ট ইমানখিনি ইম্প্ৰুভ হ'ল সেইটো মানে অসমখন এৰি যাব যোৱাৰ দুখটো মানে ৰিকাভাৰ কৰিবলৈ সেইটো যথেষ্ট আছিলে আৰু আমাক এনেই হিন্দী গান এটা শুনাবানে মানে যোনটো বহুত পপুলাৰ হৈছে বুলি তুমি তাক কৈছিলা আমাক মই গুস্তাখিয়াটো গাওঁ গুস্তাখিয়াটো যিটো একদম লেটেষ্ট ৰিলিজ মোৰ সেই গানটো অকণমান গাই দিছোঁ গুস্তাখিয়াটো খালি মই এইখন ল'ব নোৱাৰোঁ এইখনত মই গাব নোৱাৰোঁ কিয় নাজানো মোৰ গুস্তাখিয়াটো এখনত গাব নোৱাৰোঁ বহুত ট্ৰাই কৰিলোঁ কিন্তু নোৱাৰোঁ तेरे बारे में सोच कर दिन है जाता निकल बदली सी क्यों ये है फितरत आजकल दिल में मेरे तुम घर कर गया बेरंग थी मैं तू रंग गया এই গানটোৰ বিষয়ে অকণমান পুটুকৈ কৈ দিওঁ একো নক'লে এইটো বৰ ভুল কথা হ'ব গীতি প্ৰথম কথা গানটো হৈছে অনুৰাগ শইকীয়াৰ এগেইন থেংক ইউ অনুৰাগ শইকীয়া ফৰ দিছ ছং আৰু ফৰ নিউমাৰাছ ৱৰ্কছ যিয়ে নহওক আৰু গীতিত মোৰ লগত কণ্ঠদান কৰিছিলে ৰাঘৱ চৈতন্যই মই এতিয়াৰ নতুন ছিংগাৰখিনিৰ ভিতৰত খুব ভাল পোৱা এটা ভইচ ৰাঘৱৰ এটা গীত খুব পপুলাৰ হৈছিলে থপ্পড় চিনেমাখনৰ এই টুকুৰা দুখ বুলি এই গীতটি খুব পপুলাৰ হৈছিলে আৰু এইটো গীত ছেকেণ্ড গীত তাৰপিছতে গীতটি লিখিছিলে কৌশল কিশোৰজী তেওঁ এজন খুব মানে এষ্টাব্লিছ এতিয়া হেৰি আৰু লিৰিচিষ্ট টাইমছ মিউজিকৰ পৰা ৰিলিজ হৈছিলে কোনোবাই যদি গীতটি চোৱা নাই চাব সেইটো গীতো চাব আকৌ এদিনো চাব মই নিজৰ প্ৰমোশ্যনটো কৰি দিছিলোঁ তুমি এইটো গানটো এলবামৰ হয় নে তোমাৰ ফিল্মৰ হয় চিংগল হেৰি নহয় ফিল্মৰ নহয় ফিল্মৰ গান যদি হয় মই এনেকে ঢোলটো বজাই শুনো 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 মই চিনেমাৰ গান এইটো গালো ৰিলিজ হ'ল এনেকে মই এইটো আহক সোনকালে চিনেমাৰ গান গালো মানে হেৰিৰ এখন মানে হেৰি এটা প্ৰজেক্টত মই প্ৰজেক্টটো এতিয়া মই নাম হওক বা বাকী ছিংগাৰ্ছ হওক সেইবোৰ মই ৰিভিল কৰিব নোৱাৰোঁ কিন্তু মই মানে এইখন চিনেমা ৰিলিজ হোৱা নাই আৰু চিনেমাবোৰ ৰিলিজ নহ'লে তাৰমানে তাত মুম্বাইত ক'ব নোৱাৰি মানে কেতিয়াবা কিছুমান চিনেমা ৰিলিজ নোহোৱাকৈ সদায়ৰ কাৰণেই ৰৈ যায় গম পাইছেনে মই তাত শ্বুট মই নাভাবোঁ যে আমাৰ চিনেমাখনো তেনেকৈ ৰওক বুলি হওক আৰু কিন্তু আমাৰ মন্ত্ৰীজীয়ে মিউজিক কৰা সেইখনত মই গান গাইছোঁ সেইখনত মই 2টা গীতত কণ্ঠদান কৰিছোঁ কিন্তু আশা কৰোঁ আৰু সেইটো ওলাব বুলি যদি নোলায় এতিয়া মই নাজানো এতিয়া মই কৈ দিম আশা কৰিছোঁ গান চিনেমাখন ওলাওক খুব হিট হওক সকলোৱে চাওক তাকে যদি পিছত নোলায় আকৌ মানুহে কৈছিলে সেইটো নাহওক ৰিলিজ হওক তুমি লকডাউনৰ আগত মানে সোণু নিগমৰ লগত ডুবাইত এটা প্ৰগ্ৰেম কৰিছিলা সেই প্ৰগ্ৰেমটো মানে এক্সপিৰিয়েঞ্চ কেনেকুৱা সেইটো বিষয়ে কোৱা কিনো ক'ম সেইটোৰ কথানো মই কি ক'ম মোৰ 2000 মানুহৰ কেনেকৈ জীৱনটো চেঞ্জ হয় আপোনালোকে চাব দেই
2020 মোৰ আৰম্ভ কেনেকৈ হৈছিলে 2020 10 জানুৱাৰীৰ দিনাখন মই সোনু নিগমৰ লগত ডুবাইত শ্ব' কৰিছোঁ আৰু তাকো ডুবাইৰ এৰেনা মানে যিটো ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ নে কি কয় মানে সেইটো এৰেনা হল আৰু হলটোৰ নামটো আৰু সেইটো মানে এছিয়াৰ মানে বিগেষ্ট হল চাগে মানে ইনডোৰ ষ্টেডিয়াম ইনডোৰ মানে যিটো অডিটৰিয়াম ন বিগেষ্ট অডিটৰিয়াম নেকি এছিয়াৰ আৰু ৱৰ্ল্ডৰো মানে খুব মানে টপ ৰেংকৰ ভিতৰত তাৰমানে ইমানেই ডাঙৰ অডিটৰিয়াম জীৱনত কেতিয়াও এনেকুৱা অডিটৰিয়ামলৈ গৈয়ে পোৱা নাই মই তাত পাৰফৰ্ম কৰিছোঁ আৰু তাকো সোনু নিগমৰ লগত 3 ঘণ্টীয়া এটা শ্ব' তাৰ কাৰণে 2 দিন আমি সোনু নিগমৰ লগত অন ষ্টেজ ৰিহাৰ্চেল কৰিছোঁ সোনু নিগমৰ লগত তাৰপিছত তাত মানে চবতকৈ বিগ ডে আৰু বিগ ডে মানে হেৰিত যেতিয়া আমি MTV এণ্টাক কৰিছিলোঁ 2018ত গৈয়ে যে কৰিছিলোঁ এই 2018ৰ ডিচেম্বৰত কৰিছিলোঁ আৰু তেতিয়া তাৰমানে সোনু নিগমক ধৰি লওক ইমান বেছি আমি কথা পাতিবৰ কাৰণে ইমান সুবিধা নাপালোঁ কাৰণ নিউ কামাৰ হয় আচলতে নহয় সেই বুলি নহয় নিউ কামাৰটো এতিয়াও হয় কোনেও চিনি নাপায় কিন্তু কথাটো হৈছে কি তেতিয়া তেওঁ অকল শ্বুটিঙত আহিছে আমি তাৰ আগত আমি যিমান মানে ৰিহাৰ্চেলছ কৰিছিলোঁ উইথ দ্য বেণ্ড সেইটোত তেওঁ নাছিলে তেওঁ একদম লাষ্ট ফাইনেল ডে দিনাখনহে আহিছে তো সেইকাৰণে ফাইনেল ডে দিনাখন গোটেই দিনটো আমি শ্বুটিং কৰিছোঁ তেওঁ জাষ্ট আমাৰ লগত হেণ্ডশ্বেক কৰিছে চিনাকি হৈছে অকণমান ফটো এখন তুলিছোঁ সিমানেই তাতকৈ বেছি ইমান সময় পোৱা নাই কিন্তু এইবাৰ তাৰমানে কি হ'ল এইবাৰ মানে সময় পোৱা গ'ল তেওঁৰ লগত তেওঁক ভালকৈ জানিবলৈ কেনেকৈ তেওঁ ৰিহাৰ্চেল কৰে উইথ দ্য বেণ্ড মানে উইথ হিজ বেণ্ড তো সেইটো এক্সপিৰিয়েঞ্চটো মানে আনমেটচেবল আছিলে আৰু কি ক'ম মানে বহুত বেলেগ ধুনীয়া এক্সপিৰিয়েঞ্চ আৰু মানে সোনু নিগমৰ লগত আৰু গান গাবলৈতো বহুত হেঁপাহ আছে আৰু বহুত হেঁপাহ আছে নাজানো আৰু কেতিয়া কৰিবলৈ মই আকৌ মুম্বাইলৈ কেতিয়া যাব মুম্বাইলৈ এইবছৰৰ লাষ্টত মই ভাবি থৈছোঁ মোৰ মানে দুটামান প্ৰজেক্ট চলি আছে ইয়াৰ পৰা মুম্বাইৰ প্ৰজেক্ট দুটামান তো সেই প্ৰজেক্টকেইটাৰ কাৰণে মই এনেও এতিয়ালৈ যাবই লাগিছিলে কিন্তু মোৰ ইয়াত অসমত মই দুটামান প্ৰজেক্ট লৈ ল'লোঁ বাই ডেট টাইম মানে লৈ লোৱা হ'ল কাৰণে সেইকেইটা গানকেইটা মই খতম কৰোঁ ফাৰ্ষ্ট আহি আছে দেই কেইবাটাও গান আহি আছে মই নতুন অসমীয়া গান কেইবাটাও কৰি আছোঁ আহি আছে আপোনালোকৰ কাৰণে আৰু সেই গানকেইটা যদি হৈ গ'ল তেতিয়াহ'লে মানে ডেফিনেটলি আমি আৰু হেৰি কৰিম মই তাৰপিছত যাম আৰু গৈ পেলাই আকৌ অহা যোৱা চলি থাকিব আকৌ বিহু সময়লৈ আহিমেই সেইকাৰণে আৰু বিহু হ'ব বুলি ভাবিছোঁ আৰু দেই এইবাৰ বিহু 2020 বিহু নহ'লে ভাই আমি কেনেকুৱা মিছ কৰিছোঁ এই অনলাইন আৰু এই উকুলেলেখন লৈ আৰু মোবাইলটো সন্মুখত ৰাখি বিহু কেনেকৈ চেলিব্ৰেট কৰিম দুখৰ বিহু যোৱা নাই কাহানিও নাই কেতিয়াও যোৱা নাই এই দুখৰ বিহু যোৱা নাই এতিয়া দুখৰ যিটো আটাইতকৈ ডাঙৰ কথা দুখৰ যে দুৰ্গা পূজা যাব সেইটো মানে দুৰ্গা পূজাটো মানে চবতছে দুৰ্গা পূজাত অসমতে থাকিব চাগে ইয়াতে থাকিম আমাৰ এই তাৰমানে আমি একে ওচৰৰ ছোৱালী আৰু আমি সৰুৰে পৰা মানে দুৰ্গা পূজা আমাৰ ঘৰৰ ওচৰৰ যিভাগ পূজা যোৰহাট কেন্দুগুৰিৰ যিভাগ পূজা তাৰমানে পূজা ভাগৰ নিচিনা মানে হ'বই নোৱাৰে আমি এইটো মানে আমি বায়াছ হৈ পেলাই কওঁ আমি চেলফিছ বায়াছ দি উলিয়াই আমাক কওক তাৰমানে কিন্তু আমি কমেই মানে হয়নে আমাৰ পূজা ভাগৰ নিচিনা হ'বই নোৱাৰে তাৰমানে ইমান ধুনীয়া পূজা হয় আৰু এইবাৰ যে সেইটো আমি মিছ কৰিম তাৰমানে দুৰ্গা পূজাৰ ভোগ যে আমি বিলাও ন সেইবিলাক চব সেইবিলাক শেষ মানুহবোৰক আমি বিলাও আনকি মানে খানা বিলাও সেইটো এটা বেলেগ ফূৰ্তি তাৰমানে ৰিতিশা বা ছিংগাৰ হয় এতিয়া এক্টিঙো কৰা দেখিলে চবে আৰু মডেলটো হয় কিন্তু বহুতে নাজানে ৰিতিশা বাই বহুত ধুনীয়া ডেন্স কৰিছিলে এটা সময়ত সেইটো বিষয়ে মনত আছে নে একদম সৰু কালৰ কথা সুধিছোঁ সেইটো মানে সেইটো সিহঁতি কেলে গম পায় কাৰণ মানে ইহঁতি আমি একেখন গাঁৱৰেতো সেইকাৰণে মানে আমি সেই দুৰ্গা পূজা য'ত যে হয় আপোনালোকক ক'লোঁ এতিয়া আমাৰ ডেন্স এটা থাকেই সদায় দুৰ্গা পূজাত আমাৰ তাৰমানে প্ৰতিদিনাখনেই গধূলি সাংস্কৃতিক সন্ধিয়া থাকে আৰু সাংস্কৃতিক সন্ধিয়াত মই মানে একদম সৰুৰে পৰা মই ডান্সে কৰিছোঁ দেই পিছত মই ক্লাছ 5ৰ পৰা মই গান শিকিছোঁ ক্লাছ 5ৰ আগলৈকেতো ডান্সে কৰিছোঁ তেতিয়াতো আমি ৰিতিশা বাই গান গাই বুলি আমি নাজানো ডান্স কৰোঁ তাৰপিছত ঘপককৈ গান গালে প্ৰথম তাৰমানে মনত আছে আৰু এই আমাৰ ইয়াৰে মাতুবাই শিকাইছিলে আৰু তেতিয়া মানে মাতুবাই মানে আমাক এসোপা ছোৱালী শিকাইছে বহুত কণ্ট্ৰল কৰে সেইটো কাৰণে মাতুবাক মানে বহুত বহুত ধন্যবাদ আৰু আমি মানে আমাৰ পূজাৰ প্ৰগ্ৰেমটো আমাৰ বহুত বেছি ইম্পৰ্টেণ্ট প্ৰগ্ৰেম তাৰমানে আৰু মাতুবা ডেন্সটো চবতকৈ বেছি পপুলাৰ হয় মাতুবাই শিকাইছে যে ভাল হ'ব তাৰপিছতে তেতিয়া নাচিছিলোঁ soldier একদম পুৰা এনেকুৱা হেৰি টুপি এটা পিন্ধি
কি বুলি কয় বান্দৰ টুপি নিচিনা মানে এটা এনেকৈ পকাই পেলাই পিন্ধাই দিছিলে তাৰমানে আৰু কিবা এটা ড্ৰেছ এটা পিন্ধাইছে অকণমান মানে কাৰণ হেৰিটোত অৰিজিনেল ভিডিঅ'টোত তাৰমানে সেইটো ঠাণ্ডা জেগাত শ্বুটিং কৰিছে গতিকে ময়ো ঠাণ্ডা জেগাৰ নিচিনা হ'ব লাগিবতো তাৰপিছত তেনেকুৱা ড্ৰেছ এটা পিন্ধাই দিছে পিন্ধাই পেলাই মই তাৰমানে তেতিয়া ডান্সটো কৰিছোঁ আৰু কি কেনেকুৱা ধৰণে কৰিছিলোঁ ইমান মনত নাই কিন্তু মোৰ এটা কথা মনত আছে মই অডিয়েঞ্চ প্ৰাইজ পাইছিলোঁ 10 টকা সেইটো মোৰ মনত আছে প্ৰথম জীৱনৰ মানে ষ্টেজ পাৰফৰ্মেঞ্চ প্ৰথম জীৱনৰ ষ্টেজ পাৰফৰ্মেঞ্চ আৰু মই 10 টকা অডিয়েঞ্চ প্ৰাইজ পাইছিলোঁ কাৰণে মই ডান্সতো বেয়া নাছিল এতিয়া চাম বুলি আশা কৰিলোঁ মই ডান্স যে এতিয়া একেবাৰে কিমান বছৰ হৈ গ'ল আৰু সৰুতে কৰিছিলোঁ তোমালোকৰ মনত আছে না এটা যে দেশমূলক ডেন্স আমি প্ৰেক্টিচ কৰি আমাৰ কাছগাললৈ লৈ গৈছিলে তুমি আছিলা নাই জানো আছিলা চাগে হেৰিটো নেকি আৰে সেইটো ডান্স যে মই তহঁতৰ লগত কৰিলোঁ কৰাৰ পিছত সেইটো ইয়াত কৰিলোঁ কৰাৰ পিছত মোৰ আপোনালোকে টেলেণ্টবোৰ কেনেকুৱা ধৰণৰ বুলি ভাবিছে মই হেৰিত স্কুলত মোৰ নিজৰ মানে ডান্সৰ গ্ৰুপ মই বনাওঁ মই তাহাঁতক শিকাওঁ তাৰপিছত মই এই গানটো তাহাঁতক ডান্সটো শিকাইছোঁ টিচাৰো হ'লোগৈ সেইটো ডান্স মই শিকাই আমাৰতো তাৰমানে এই স্কুলৰ এনুৱেল ফাংচনতো বেষ্ট হৈছিলে এইটো ডান্সিং মানে দেই এই দুনিয়া এক দুনিয়ান একদম পুৰা কি মাথে কি বিন্দিয়া টিং 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 ইয়ে মেৰা ইণ্ডিয়া টিং টিং আই লাভ মাই ইণ্ডিয়া তেনেকৈ ডান্স কৰোঁ আগতে আৰু এতিয়া নিচিনা নহয়তো আজিকালি একেবাৰে লুটি বাগৰ তিনিমান খাই ষ্টাণ্ট কৰে আজিকালি কিবা কিবি কৰে আমি তেনেকৈ কৰা নাছিলোঁ আমি আৰু এনেকৈ দুলহন কি মাথে কি বিন্দিয়া টিং টিং গানটোৰ লগত কি আছে লিৰিক্সটোৰ লগত গানটো মিলিব আমাৰ কিমানে আৰু সৰুতে হেৰিখন নাচিছিলোঁ এইবোৰ কি বুলি কয় দাণ্ডিয়ালৈ খুব নাচিছিলোঁ আগতে মই হেৰিটো নাচিছিলোঁ একদম আগত সৰুতে আৰু এইবোৰ যে সেইটো নাচিছিলোঁ আকৌ এটা কিবা হেৰিৰ এটা গান এটা আছিলে পুলক বেনাৰ্জী ছাৰৰ এটা গান এটা আছিলে সেই গানটো খুব নাচিছিলোঁ কিবা ফুলনিৰ কিবা কথা এটা আছিলে সি কোনটো গানটো আছিলে পাহৰি থাকিলোঁ সেই গানটো খুব নাচিছিলোঁ তেনেকৈ দুটামান গান আছিলোঁ আৰু বেলেগ নাচিছিলোঁ আগতে সৰুতে নাচিছিলোঁ ছবি আঁকিছিলোঁ এতিয়া মোৰ বেষ্ট ফ্ৰেণ্ডজনীয়ে কয় জোনালীয়ে কয় মানে একেবাৰে লাষ্ট যিখন পেইণ্টিং কৰিলোঁ সেইখন তাৰমানে হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰত কৰিছিলোঁ আৰু উইথ কালাৰ তাৰমানে তাৰপিছতে উইথ কালাৰ উইদাউট কালাৰ বুলি কি কথা আছে মানুহ আৰু তাৰপিছত কৰাই নাই সেই যিখন আঁকিলোঁ সৰস্বতীৰ মানে হেৰি এখন আঁকিছিলোঁ ফটো এখন আগতে আকৌ খুব ভগৱানৰ ফটো আঁকিলোঁ দেই তাৰপিছতে তাই মানে কয় মানুহৰ আগত বোলে মুখ বেকা বোলে সৰস্বতীৰ ফটোখন আঁকিয়ে কি ফিতাহি বোলে লোকৰ বোলে টেলেণ্ট বুলি কৈ থাকে মই মুখ বেকাই আঁকো লাগিলে মই নিশিকাকে যে আঁকিছোঁ আকৌ সেইখনকে সেইটোও এটা কথা ন তেতিয়া আজিকালি নিচিনা নেট চেট নাছিলে যে বোলে মই ক'ৰবাৰ পৰা চাই নিজে এটাই চানডে ক্লাছৰ 1 ঘণ্টা গ'লে গ'ল আমকে কিমান দিন ৰাখিবলৈ শিকাই থাকিলে আমটোকে আঁকিবলৈ কিমান দিন শিকাই থাকিলে আমৰ পৰা গৈ বহুত দিন পিছত কুকুৰা এটা আঁকিবলৈ পাইছিলোগে মনত আছে কুকুৰা এটা আঁকিবলৈ পাইছিলোগে সিমানেই শিকা তাতকে শিকাই নাই গতিকে আমিনো ক'ৰ কালাৰ চালাৰৰ কথা ইমান জানিম বাৰু ভৱিষ্যত পৰিকল্পনা কি হ'ব আকৌ ভৱিষ্যত পৰিকল্পনা বুলি ক'লে মোৰ অকল এনেও মোৰ গানক লৈয়ে ভৱিষ্যতৰ চব পৰিকল্পনাবোৰ থাকে গতিকে এতিয়াও আছে মোৰ এতিয়া ৰিচেণ্টলি মোৰ এই যে পাইপলাইনত থকা বুলি কয় সেই পাইপলাইনত এতিয়া বৰ্তমান মোৰ অসমীয়া গান কেইটা আছে মই কেইবাটাও গান কৰি থোৱা আছে এটা গানটো মোৰ চব হৈও গ'ল মানে বেলেগৰ গান সেইটোতো মানে শ্বুটিং কৰিব পৰা হৈ আছে সেইটো কি কৰিব মই এতিয়া কথাটো মানে আমি ডিছকাছ কৰি পেলাই উলিয়াব লাগিব যে কি কৰা যায় এটা সেইটো আৰু এটা মানে হেৰি নিজৰ গান 3টামান কম্পজিশ্যন আছে সেইকেইটা মই কৰিব লাগে কৰিম আৰু সেইকেইটা মই আশা কৰিছোঁ যে মানুহে মানে ৰাইজে আঁকোৱালি ল'ব আৰু বাকী হিন্দীও নিজৰ মানে 2টামান প্ৰজেক্ট চলি আছে সেইকেইটাৰ কাৰণে মই যে কৈছোঁ মই মুম্বাই যাব লাগিব সেইকেইটাৰ কাৰণে মই মুম্বাই যাম আৰু আশা কৰিছোঁ সেইকেইটাও ৰাইজে আঁকোৱালি ল'ব সেইকেইটাও কিন্তু মোৰে কম্পজিশ্যন হয় মই নিজে কৰা নাজানো আৰু এজ এ কম্প'জাৰ মানুহে একচেপ্ট কৰিব নে নকৰিব নাজানো কিন্তু মই সদায়ে ছিংগাৰ হৈ আছোঁ আৰু মই সদায় ছিংগাৰে হৈ থাকিম মোৰ মানে ভৱিষ্যতে যদি কেনেবাকৈ কোনোবা চিনেমাত এক্টিং কৰিবলৈ পোৱা তেতিয়া কৰিবা নাই
কেলে নকৰিম মই এতিয়া অসমলৈ আহি পেলাই মইতো পাৰ্ট টাইম মডেল বনি গ'লোৱে এতিয়া মোৰ চব পাৰ্ট টাইম ঢেৰ জব হৈ গৈছে পাৰ্ট টাইম মডেল পাৰ্ট টাইম টিচাৰ মই অনলাইন ক্লাছ লওঁ আজিকালি তো মই পাৰ্ট টাইম টিচাৰ বনি গ'লোঁ তাৰপিছতে মডেলিং মই নিজে জনা নাছিলোঁ মোৰ ভিতৰত ইমান সুপ্ত প্ৰতিভা লুকাই আছে বুলি কিন্তু মই ইয়াত আহি পেলাই সেইটো ডিছকভাৰ কৰিলোঁ মডেলো বনি গ'লোঁ এতিয়া মই বেলেগৰ কাৰণে বহুত ইউটিলাইজ হৈ গৈছে মানে বহুত মই খালি লকডাউনত এটা কাম কৰিম বুলি ভাবি মই আজি কুপতি কৰিব নোৱাৰিলোঁ লকডাউন এতিয়া লকডাউন আছে বুলি ক'বও নোৱাৰি লকডাউন নাইও এতিয়া কিন্তু মই ভাবি আছিলোঁ লকডাউনত মই আকৌ মানে মোৰ যিটো ফাৰ্ষ্ট লাভ আছিলে আৰ্টটো মানে পেইণ্ট কৰাটো সেইটো আকৌ কৰিম বুলি ভাবিছোঁ কাৰণ এতিয়াতো বহুত চ'ৰ্চ আছে ন কেনেকৈ কৰিব লাগে মানে শিকাৰ বহুত এতিয়া অনলাইন তুমি ইউটিউবটো খুলিলে তোমাৰ কিমান মানে টিউটৰিয়েলছ ওলাই যায় গতিকে সেইকাৰণে মই সেইটো কৰিম ভাবিছিলোঁ সেইটো কৰা নহ'ল আৰু কৰিবলৈ সময় নোৱাৰিলোগে কৰিব কাৰণ গানটোত বহুত সময় দি দিব লগা হয় নহয়গৈ সময় সেইটো কাৰণে থাকিলে আৰু বাকী মই মানে অকল মেগী বনাব জনা মানুহজনীয়ে এতিয়া মই বহুত খানা বনাব পৰা হৈ গ'লোঁ মানে ইমানেই মোৰ টেলেণ্টবোৰ মানে বাঢ়ি গৈছে খানা বনাবলৈও লকডাউনে শিকাই দিলে খানা বনাবলৈ লকডাউনে শিকাই দিলে মানে লাষ্ট তোমালোকো ৰুমতে থাকা তেতিয়া খানা তোমালোকে নিজে বনোৱা মই মোৰ খানাটো নিজে বনাওঁ কাৰণ মোৰ লগত মানে মই ঝাঁচীৰ আছিলে মানে মোৰ ৰুমমেট তাহাঁতৰ খানাটো তাৰমানে বহুত বেছি বেলেগ খাই আৰু তাহাঁতি কিবা জিম চিম কৰি থাকে এইবোৰ এক্টৰ হয় মানে সেইকাৰণে তাহাঁতি মানে বহুত বেছি ফিটনেছ মানে হেৰি আৰু আমাৰতো আৰু ধৰি লওক ভগৱানেই দিছে ইমান ধুনীয়া চেহেৰা গতিকে দৰকাৰ নাই আমাৰ জিম চিম যাবলৈ আৰু সেইকাৰণে হেৰি মই খানাটোতো আমি ভাতেই খাব লাগিব আমি অসমীয়া মানুহ ভাত এৰিব নোৱাৰোঁ তো ভাতেই খাব লাগিব তো ভাত খালে মানে মই ভাতৰ লগত ঢেৰ আইটেম মানে বনোৱাতকৈ মই মানে ভাবোঁ যে ভাতটো বনাওঁ শ্বৰ্টকাট তাতে দাইলতে চব দি দিওঁ দাইলতে চব দিওঁতে এদিন মইতো দাইলতে তিতা কেৰেলাও দি দিলোঁ নহয় তিতা কেৰেলাটো দি দিয়া লাগিলে দাইলৰ কালাৰটো চেঞ্জ হৈ থাকিলে নহয় কাৰণ গোটেই দাইলবোৰ তিতা হৈ থাকিলে মইতো ফোন কৰি মই ক্লিয়াৰলি সুধিছিলোঁ মানে কাক সুধিছিলোঁ মই নকওঁ মই মাক সুধিব নাপালোঁ কিবা কাৰণে মই বেলেগ কাৰোবাক সুধিব লগা হ'ল তাৰপিছত তেওঁক মই সুধিছোঁ যে 100% চিয়'ৰ নে যে তিতা কেৰেলাটো কাটি পেলাই মই দিব পাৰিম বাকীবোৰ নিচিনা পাৰিবা মই তিতা কেৰেলাটো কাটি পেলাই দি দিলোঁ মই এতিয়া আপোনালোকে ভাবিব যে কৰোঁৱে মই ফৰেনৰ টপকিছেহি আহি পেলাই তিতা কেৰেলাটো কাটি পেলাই দিব পাৰে নে নোৱাৰে নাজানে মই নেজানো তাৰমানে মই ইমানেই খানা নবনাওঁ আৰু তাৰপিছতে মই দি দিলোঁ তেনেকৈ দি দিয়াৰ পিছত তাৰ টেষ্ট অলপ বেলেগ হ'ল যেনিবা দাইলটো কালাৰটো হালধীয়া পৰা বেলেগ হৈ থাকিলে তাৰ পৰা তিতাৰ কাৰণে গোটেইখন তিতা হৈ থাকিলে মই তিতা কেৰেলা সোপা আঁতৰাই তাৰ গুটিবোৰ বিচাৰি আঁতৰাই তাৰপিছত দাইলটোত আকৌ অকণমান নিমখ চিমখ কিবা কিনো দিলোঁ আৰু কিবা কিবি দি পেলাই আকৌ তাৰপিছত বইল কৰি দিলোঁ আৰু বইল কৰি পেলাই কি খালোঁ ভগৱানেহে জানে আৰু কি খালোঁ আৰু কিবা খালোঁ আৰু মোৰ অৱস্থাবোৰ সেইটো হয় সেইকাৰণে মই কুকিং কৰিব নাযাওঁ আচলতে কিন্তু এইবাৰ কিন্তু সাংঘাতিক বনাইছোঁ কিয় সাংঘাতিক হৈ গৈছে আৰু আমি খাবলৈ আহিব পাৰিম আহিব পাৰিম চিয়'ৰ এণ্ড চাৰ্টেন আহিব পাৰিম চবকে আমন্ত্ৰণ জনাইছোঁ মোৰ ঘৰলৈ এইটো মোৰ ঘৰ হয় যোৰহাট কেন্দুগুৰিত আপোনালোক আহিব যেতিয়া মন যায় ধুনীয়া ডেলিচিয়াছ খানা খাওঁ আপোনালোকে এই মোৰ ঘটনাটো কিন্তু শুনি পেলাই আপোনালোকে মই এতিয়া বহুত ইম্প্ৰুভ কৰিছোঁ ঋতুচাবা গুৱাহাটীত এটা ইনচিডেণ্ট হৈছিলে প্ৰেছাৰ কুকাৰৰ তুলি পেলাই গান গাই আছিলে ধোঁৱা ওলাইছিলে সেইটো ইনচিডেণ্টটো কৈছে মই মানে নহয় গান গাই থকা নাছিলোঁ মই মানে এই ৰুমমেটজনীয়ে তাই অফিচলৈ গৈছিলে অফিচৰ পৰা তাই আহিবৰ সময়ত তাই মানে খুব ভোক লাগি আছে তাই মোক ফোন কৰি পেলাই কৈছে মই একদম ঘূৰ টোপনিত মই এনেই গধূলি এই দুপৰীয়া ভাত খাই খোৱা চিষ্টেমটো মোৰ সৰুৰে পৰা নাই তাৰমানে মই অকল এবাৰে শুওঁ ৰাতিয়ে শুওঁ তাৰপিছতে সেইদিনাখন কি হ'ল মই নাজানো মই শুই দিলোঁ আৰু 3 ঘণ্টামান শুই দিয়াৰ পিছত মই তাই টোপনিতে মানে সাৰ পাই পেলাই ফোনটো ধৰিছোঁ ধৰাৰ পিছত তাই কৈছে যে ৰিম্পি মানে তই প্ৰেছাৰ কুকাৰত ভাতটো উঠাই দে মই কিহবাৰ দি খাই দিমগৈ গৈ পেলাই লাগিলে বাটাৰে দি হ'লেও খাই দিম আৰু তমফৰে ভাতটো উঠাই দে মোৰ সাংঘাতিক ভোক লাগিছে মই বোলো ঠিক আছে ভাতটো উঠাই পেলাই মই যেতিয়া উঠিলোৱে বোলো মই গেম এটা খেলি লওঁ তাৰপিছতে আমাৰ তেতিয়া PC আছিলে ঘৰত বুজিছেনে PCটোত তাৰমানে এটা জু গেম বুলি গেম এটা আছিলে কিবা এনেকুৱা বেকগ্ৰাউণ্ড মিউজিকটো কিবা হেৰি ভূতৰ মানে এনেকুৱা হেৰি যে হৰৰ ফিল্মৰ কিবা আৰু মানে গুটিবোৰ এনেকৈ আহি থাকে গুটিবোৰ মাৰিব লাগে তাৰপৰা মই মানে ইমানে সোমাই গৈছোঁ তাৰপিছত প্ৰেছাৰ কুকাৰ চিটি মাৰি 3টা ৰুম পাৰ হৈ ইয়েৰফোন লাগি আছিলে চাগে ইয়েৰফোন লাগি থকা নাই মই একদম পুৰা মানে একদম এনেকৈ বেলেগ সোমাই গৈছোঁ তাৰমানে গেমটোত আৰু প্ৰেছাৰ কুকাৰটো তাৰমানে য'ত হেৰিটো
মানে কিচেনটো আছে, কিচেনটোৰ পিছত 2টা ৰুম পাৰ হৈ 3rd ৰুমটোত মই আছো। সিমান দূৰ আহি পেলাই ধোঁৱা পাই গ'লহি। মই মানে ধোঁৱাবোৰ এনেকৈ আঁতৰাই খেলিছোঁ, তাৰমানে ইমানেই মানে কনচেনট্ৰেট কৰি খেলিছোঁ। আৰু মই ভাবিছোঁ এই যে কোনেনো মানে হেৰিবোৰ লগাই, কচুৱাবোৰ লগাই, ইপিনে কচুৱা লগাবলৈ কোনো মানুহে নাই, ৰুমটোত মই অকলে আছোঁ। তাৰপিছতে অলপ দেৰি পিছত দৰ্জা একদম ঢাপ 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 পুৰা মাৰিছে। কোনে মাৰিছে? মই কিয় দৰ্জাখন খুলিবলৈ যাওঁতে মোৰ মানে ঘপককৈ মনত পৰিলে, ৰুমটো কেনে উঠাইছিলোঁ নহয়। তাৰপিছতে কেইটা চিটি মাৰিলে গম নাপাওঁ, এই চিটি নামাৰ হৈ থাকিলে তাৰপিছতে গৈ পেলাই মই গেছটো বন্ধ কৰিলোঁ। প্ৰেছাৰ কুকাৰটো আপোনালোকে কেনেকৈ জ্বলা দেখিছে আজিলৈকে? প্ৰেছাৰ কুকাৰটো সেইদিনাখন যে ব্ৰাছ নহ'ল, মোৰ ভাগ্য কিবা এখন বেলেগ ভাল আছিলে, নহ'লে সেইদিনাখন চব মৰিলোহেঁতেন চাগে, কিয়ে হ'লহেঁতেন ঠিক নাই। প্ৰেছাৰ কুকাৰটো মানে তেনেকৈ তলৰ পৰা এনেকৈ ওপৰলৈ গোটেই এণ্টায়াৰ প্ৰেছাৰ কুকাৰটো ক'লা হৈ থাকিলে। আৰু মানে ভিতৰত যিখিনি ভাত আছিলে, ভাতখিনি মূৰ মাৰি দিলে মূৰটো ফাটি থাকিব। মানে তল ওপৰ মাছ চববোৰ ক'লা হৈ থাকিলে, ক'লা হৈ পেলাই এটা শিলগুটিৰ নিচিনা হৈ থাকিলে, একদম শিলগুটিৰ নিচিনা হৈ থাকিলে। তাৰপিছতে মই দৰ্জাখন খুলিছোঁ, খোলোতে মানুহ এসোপা দম হৈ আছে, একদম আমাৰ ওচৰ পাজৰ গোটেই মানুহ। কৈছে, ভণ্টি তুমি চুইচাইড কৰিবলৈ ওলাইছা, তুমি চুইচাইড কৰিব বিচাৰিছা, তুমি কি নিজকে জ্বলাই দিব বিচাৰিছা? বোলো কি নাই, তেনেকুৱাতো একো নাই। কৈছে তুমি কি কৰি আছা তেতিয়াহ'লে? মই মানে কিবা এটা প্ৰেছাৰ কুকাৰ উঠাইছিলোঁ, পাহৰি গ'লোঁ। এই ল'ৰা ছোৱালীবোৰ, এইবোৰ অকৰ্মণ্য ল'ৰা ছোৱালী, এইবোৰ কেলেই ঘৰৰ পৰা মাক দেউতাকে পঠায়, নহ'লে তাহাঁতি যোগ্য নহয় তোমালোক, জানানে? তোমালোকৰ ঘৰৰ ওপৰৰ পৰা, টিঙৰ ওপৰৰ পৰা ধোঁৱা ওলাইছে, তুমি জানানে? মই বোলো গম নাপাওঁ, মইতো জু গেম খেলি আছিলোঁ। তাৰপিছতে মোৰ একদম গালি সপনি কুকুৰি পিঠা কৰিলে গালিয়েদি পাৰি পেলাই। তাৰপিছতে আজি এবাৰ খানা নবনাবা, তোমাৰ কাৰণে আমাৰো জান যাব, তুমি জানানে? এটা ঘৰ ব্ৰাছ চালে আমাৰ গোটেই ঘৰবোৰ যাব, মানে একদম এনেকৈ লাগি আছে ন ঘৰবোৰ। এটা ঘৰত জুই লাগিলে ইবোৰতো লাগিব ন, তো সেইকাৰণে তেওঁলোকে ভয় খাইছে। আৰু ভয় খাই পেলাই পিছতে মই চৰি তৰি ক'লোঁ, আৰু কৈ পেলাই মই লগৰজনী অহাৰ আগত প্ৰেছাৰ কুকাৰটো খুব ৰখিছোঁ। হকিন্সৰ আছিলে, হকিন্সৰ এইটো ডাঙৰ এটা এডভাৰটাইজ হ'ব। মই মানে প্ৰমাণ পাইছোঁ সেই প্ৰেছাৰ কুকাৰটো। তাৰপিছত মই কৈছোঁ মানে তোমালোকক, এই কেতিয়ালৈকে চলিলে, যোৱা বছৰমানলৈকে চলিলে নেকি, যোৱা বছৰ তাৰ আগৰ বছৰমানলৈকে চলিলে প্ৰেছাৰ কুকাৰটো। এক বেয়াই নহ'লে ভাই, ইমান দিন আগৰ কথা। মইতো কত যুগ 2013 মানৰ কথা কৈ আছোঁ আপোনালোকক। 2013ত হোৱা 19লৈকে সেইটো একেটা প্ৰেছাৰ কুকাৰে চলিলে। হকিন্স যে, হকিন্স কিন্তু ক'বলৈ জিন্দাবাদ। তাৰপিছতে খুব ৰখিছোঁ প্ৰেছাৰ কুকাৰটো। লগৰজনী অহাৰ আগতে বোলো, গালি খোৱাৰ আগতে বোলো প্ৰেছাৰ কুকাৰটো হেৰি কৰোঁ। তাই আহি পেলাই পায়ে গুণ পাইছে চাগে, অভিয়াছলি পাব, গোটেই ঘৰটো ধোঁৱা। তাই আহি পেলাই মোক দেখিছে, মই পুৰা ৰখি আছোঁ, কৈছে জ্বলালি ন? তাই একো কোৱা নাই মুখে। খিৰিকীবোৰ খুলি দিব লাগিছিলে। তাৰপিছত খিৰিকীবোৰ মানে তাই খুলিছে গোটেইবোৰ। খোলাৰ পিছত দে মই ভাতটো খালোঁ। মোক মৰি গ'ল চাগে তেনেকুৱা ধেৰ ইনচিডেণ্ট আছে ৰিম্পীৰ লগত, আৰু ক'লে কৈয়ে থাকিব লাগিব। আৰু আমাৰ সময় ইমানখিনি যে আমি সমাপ্ত কৰিছোঁ, আৰু ঋতিশা বাই ইমানখিনি সময় দিয়াৰ কাৰণে আমাক অশেষ ধন্যবাদ। মোৰো ভাল লাগিল। উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিলোঁ, তোমালোকৰো এই চেনেলটোৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। খুব ভাল হওক, চবৰে ভাল হওক। আৰু চেনেলটো একদম আজিকালি আৰু উজ্জ্বল ভৱিষ্যত মানে কি, ঢেৰ ছাবস্ক্ৰাইবাৰ্ছ বাঢ়ি যাওক, আৰু ঢেৰ লাইকছ বাঢ়ি যাওক, মিলিয়ন লাইকছ হৈ যাওক, মানুহৰ মাজত ঢেৰ শ্বেয়াৰ হৈ যাওক, সেয়া আশীৰ্বাদ কৰিছোঁ। থেংক ইউ।